চহেলো জীৱনৰ 4 ঘণ্টা খৰচ কৰি ধুৰন্ধৰ 2 যোৱাকালি পেইড প্ৰিভিউ শ্ব' 5টা বজাত চাই আহিলোঁ আৰু মুভিটো কেনেকুৱা আছিলে বলক ৰিভিউটো আৰম্ভ কৰোঁ। আদিত্য ধাৰে এনেকুৱা এটা কাম কৰি দিলে মানে যিটো চাগে এতিয়া বলিউডত বহুত টাইম লাগিব আৰু 4 ঘণ্টা মুভি বাট 1 ছেকেণ্ডো বৰ নহয় দেই। 1 ছেকেণ্ডো যদি বৰ পায় আৰু ইমান পিক ডিটেইলিঙত মুভিখন বনাইছে মই ইয়াৰ যদি ৰিভিউ কৰিবলৈ মই শেষে কৰিব নোৱাৰিম। 4 ঘণ্টা ডিটেইল ইমান ডিটেইলছত কেনেকুৱা এটা মানুহ ষ্টাডি কৰিব পাৰে গম পাইছিলোঁ আৰু পঢ়িলোঁ যে 2020 পৰা লৈ 2025 লৈকে পুৰা ৰিচাৰ্চ কৰি কিনে মুভিটোৰ ওপৰত খৰচ কৰিছে আৰু ইয়াক যোনে যোনে পইচা দিয়া নাছিলে তাক কাণ কেনেকৈ থাপৰ দিব লাগে ইমান বঢ়িয়া এটা ভিজন থকা মানুহে প্ৰডিউচাৰে তাক পইচা দিয়া নাছিলে বাট একো নাই। বাট ধুৰন্ধৰ পাৰ্ট 1 1000 crore প্লাছ কৰিছিলে, এইটো 2000 crore প্লাছ কৰিব, সেইটো 100%। ঠিক আছে, ষ্টৰিটোতো আপুনি ট্ৰেইলাৰ যেনেকৈ চালে এতিয়া ইয়াত পাৰ্ট 2ত কি হ'ব, জাসপ্ৰীত সিং ৰাংগা যোনটো হামজাৰ আগৰ লাইফটো অলপ দেখায় আৰু মুভিটো 10 মিনিট ষ্টাৰ্ট হোৱাৰ আগতে ইয়াৰ ৰণবীৰ সিঙৰ সেই ৰূপটো দেখাই দিয়ে ই ইমান খংখাৰ কেলে, কিয় তাক চিলেক্ট কৰে আমাৰ আৰ মাধৱনে, কিয় তাক চিলেক্ট কৰি কিনে কিয় তাক এনেকুৱা এটা হেৰি দিয়ে। একদম ইমান বঢ়িয়াকৈ ষ্টৰিটো লিখিছে আৰু যিটো প্ৰেজেণ্টেশ্যন আৰু ইয়াত এক্টিং কাৰ এক্টিং কি ক'ব, আপোনাৰ আৰ মাধৱনৰ এক্টিং বঢ়িয়া, ৰণবীৰ সিংটো ক'বই নালাগে, সিটো এনেকুৱা এটা কামবেক লৈ আহিছে চেলিউট দিব লাগিব। তাৰপিছত আপোনাৰ সঞ্জয় দত্তই যে পুলিচটো ক'বই নালাগে, পুৰা কেৰেক্টাৰত সোমাই গৈছে। অৰ্জুন ৰামপাল এজ এ ভিলেন, মেজৰ ইকবাল একদম কেৰেক্টাৰ এনেকুৱা সোমাই গৈছে এনেকুৱা লাগিছে যে সি একচুৱেলি পাকিস্তানী কোনোবা এটা আছিলে। আৰু ইয়াত যিটো মুভি গালিবোৰ যে কাটি দিছে এই আমাৰ ইণ্ডিয়ান চেন্সৰ বোৰ্ড আৰু কিমান টাইম লাগিব অলপ কোৱালিটি মুভি দিবলৈ, আৰু গালি দিছে আৰু গালিও এনেকুৱা নহয় যে জোৰ জবৰদস্তি দিছে, একদম এনেকুৱা লাগিব আপুনি চিনেমাটোত সোমাই কেনে আপুনিও দুটামান গালি দি দিব নিচিনা, ইমান গালিটো ডিটেইলিং বুজিছে। বাট গালিকেইটা ডিলিট কৰি কিনে বহুত বেয়া কৰিলে। এনেকুৱা হ'লেচোন চাগে মিৰ্জাপুৰ হলত লাগিলে গালি নাপালেতো মিৰ্জাপুৰ চাই লাভ নাই, এনেকুৱা হৈ যাব। বাট মিৰ্জাপুৰ এছাইড কৰি এতিয়া ধুৰন্ধৰৰ কথাটো যদি কওঁ, মুভিখন আপোনালোকে হলত যাওক, ইটছ এ হল এক্সপিৰিয়েঞ্চ, বলিউড ইজ বেক, হেডছ অফ টু আদিত্য ধাৰ এণ্ড হিজ ভিজন। ঠিক আছে, 4 ঘণ্টা কেতিয়া গুচি যাব একো গম নাপায়। ইয়াৰ মিউজিক, ইয়াৰ চিনেমেট'গ্ৰাফি, ইয়াৰ ষ্টৰি টেলিং, পিক ডিটেইলিং কৈছো ন, সৰু সৰু বস্তুত ডিটেইলিং ইমান ধুনীয়াকৈ কৰিছে ন, ভবা নাছিলোঁ এটা মুভি 4 ঘণ্টা হয় আৰু 4 ঘণ্টাও যদি আপোনাক চিটত যদি বহাই থ'ব পাৰে, ইয়াতকৈ ডাঙৰ কথা এটা ডাইৰেক্টৰৰ কাৰণে নহ'ব। চ' যাওক আৰু এটা কথা শুনিলোঁ যে যোৱাকালি বহুত জেগাত শ্ব'জ ডিলে হৈছে, বাট সেই ডিলেটো ৱৰ্থ ইট আছিলে। ক'ৰবাত আধা ঘণ্টা হৈছে, ক'ৰবাত হেৰি হৈছে। মোৰ ইয়াত আপোনাৰ ইটানগৰত 20 মিনিটমান লেট আছিলে, বাট মুভিটো বঢ়িয়াকৈ চলি গ'ল আৰু পুৰা চাই মেলি শেষ কৰি আহিলোঁ ৰাতি। আৰু ৰাতি একদম ভাবি আছোঁ কি চাই ল'লোঁ আৰু এয়া ৰাতিপুৱা আপোনালোকৰ আগত ৰিভিউটো থৈছোঁ। চ' এতিয়া যাওক নিয়াৰেষ্ট হলত আৰু মুভিখন এনজয় কৰক। মাৰ্চ আৰু এপ্ৰিলক ডমিনেট কৰিবলৈ ধুৰন্ধৰ 2 ইজ হিয়াৰ। ঠিক আছে, তো নেক্সট ৰিভিউ হৈ থাকক। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয়।